প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ স্বামী মোতকৈ 15 বছৰ ডাঙৰ আছিল। আগতে আমি বহুত কাজিয়া কৰিছিলোঁ। এদিন মোৰ স্বামী পেৰালাইচিছ হৈ পৰিল। এতিয়া তেওঁ বিচনাতে শুই কান্দি থাকে আৰু ষ্ট'ৰ ৰুমত গৈ চাবলৈ ইংগিত দি থাকে, কিন্তু তাত গৈ চালে কোনোৱেই নাথাকে। হঠাৎ এদিন মোৰ স্বামীৰ মৃত্যু ঘটিল। এতিয়া তেওঁৰ মৃত্যুৰ মাত্ৰ এসপ্তাহ পাৰ হৈ গ'ল। তেতিয়াই তেওঁৰ ইংগিতবোৰ মনত পৰিবলৈ ধৰিলে। সেইদিনা বন্ধ কৰা বাইজনী নাহিল। সেয়েহে ভাবিলোঁ যে আজি মই ষ্ট'ৰ ৰুমটো চাফা কৰিম। মই এতিয়া তালৈ গৈ চাফা কৰিবলৈ গৈছিলোঁ আৰু সেই ভাবি ষ্ট'ৰ ৰুমৰ দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'লোঁ। ষ্ট'ৰ ৰুমটো চাফা কৰি থাকোঁতে মোৰ চকুত যি পৰিল সেয়া দেখি মই একেবাৰে থতমত খাই পৰিলোঁ। আচলতে কোৱা হয় যে ভগৱানে সকলোৰে লগতে ন্যায় কৰে। কিছুমান মানুহে ন্যায় পায় আৰু তেওঁলোকেও নাজানে। ময়ো সেই মানুহবোৰৰ মাজৰ এজনী আছিলোঁ। মোৰ নাম সৰিতা। মই বৰ ধুনীয়া এজনী গাভৰু আছিলোঁ। মোৰ মা দেউতাই মোক বহুত ডাঙৰ মানুহ এজনৰ লগত বিয়া কৰাইছিল, যিজন এজন উচ্চ বিষয়া আছিল। কিন্তু তেওঁ মোতকৈ বহুত ডাঙৰ আছিল আৰু তেওঁৰ মূৰত এডালো চুলি নাছিল। আমি যেতিয়া একেলগে ওলাই যাওঁ তেতিয়াই মানুহে ভাবিছিল যে মই তেওঁৰ জীয়েক বুলি। তেওঁ মোক কৈছিল যে মই বেছিকৈ খাদ্য খাব লাগে যাতে মোৰো ওজন বৃদ্ধি পায় আৰু ময়ো তেওঁৰ দৰে বয়সীয়াল দেখাবলৈ আৰম্ভ কৰোঁ। এদিন ধেমালিতে ক'লোঁ যে আপুনি কিয় নিজৰ ওজন কমাবলৈ নোৱাৰে। খং উঠি মোৰ গালত জোৰেৰে এটা চৰ মাৰিলে। আমাৰ বিয়া হোৱা এসপ্তাহো হোৱা নাছিল। তেওঁ মোক ইমান জোৰেৰে চৰ মাৰিলে যে মই লগে লগে মাটিত বাগৰি পৰিলোঁ। তেওঁ ক'লে যে তুমি মোৰ পত্নী আৰু পত্নী হৈ থাকা। মোৰ মূৰত উঠাৰ কোনো প্ৰয়োজন নাই। মই তোমালোকৰ নিচিনা মহিলাসকলক ভালদৰে চিনি পাওঁ। তোমাক নিয়ন্ত্ৰণত নাৰাখিলে তুমি যিকোনো কাম কৰিবলৈ পাৰা। ইয়াত এই ঘৰখনত তুমি মোৰ খাবা, মোৰ পিন্ধিবা। মই তোমাৰ বাবে সকলো কৰি দিম আৰু মোক এই ঠাট্টা কৰি যাবা তুমি। মোক ঠাট্টা কৰাৰ কোনো অধিকাৰ তোমাৰ নাই। মই তেওঁক ঠাট্টা কৰা নাই বুলি ক'লোঁ, কিন্তু তেওঁ ইমান সামান্য কথাতে আৰু মোক দিনে দিনে অপমান কৰি থাকিল। তেওঁ মোৰ বাবে এনেকুৱা বস্তু আনিছিল যিবোৰে মোৰ ওজনটো বঢ়ায়। কেতিয়াবা মোলৈ পিজ্জা আনিছিল, কেতিয়াবা বাৰ্গাৰ। এইবোৰ খোৱাৰ মোৰ অভ্যাস একেবাৰে নাছিল। সেইবাবে মোৰ পেটৰ অসুখ হ'বলৈ ধৰিলে। তথাপিও তেওঁ ক'লে যে খালে এইবোৰ খাবা, নহ'লে একোৱেই নাখাবা। নানা ধৰণৰ বস্তু খাই মোৰ ওজন বাঢ়ি শকত হৈ গ'লোঁ ঠিকেই, কিন্তু মই বৰ বেয়া দেখাবলৈ ধৰিলোঁ। সকলোৱে মোক সুধিলে যে বিয়াৰ পিছত তোমাৰ কি হ'ল? আগতে ইমান ধুনীয়া আছিলা তুমি, ইমান সোনকালে তোমাৰ ওজন বাঢ়িল কেনেকৈ? মই সন্মুখীন হোৱা নিৰ্যাতনৰ কথাও কাকো এতিয়া ক'ব পৰা নাছিলোঁ। সেই মানুহজনে মোক বহুত মাৰপিট কৰিছিল। মা দেউতাক আৰু মোক আন মানুহৰ সন্মুখত অপমান কৰিছিল। মোৰ পৰিয়ালক গালিগালাজ কৰিছিল আৰু ঠাট্টা মস্কৰাও কৰি গৈছিল। তেওঁ মোক পত্নী হিচাপে একেবাৰে সন্মান নকৰিলে। যিয়েই নহওক, তেওঁ মোৰ স্বামী, মোৰ খৰচ নিশ্চয় বহন কৰিব। কিন্তু এতিয়া তেওঁ সেইটোও বন্ধ কৰি দিলে। তেওঁ মোক ক'বলৈ ধৰিলে যে নিজৰ খৰচ নিজেই বহন কৰা। মোৰ হাতত তোমাৰ বাবে এটকাও নাই। যদি তুমি টকা বিচাৰা তেন্তে নিজৰ বাবে এটা চাকৰি বিচাৰি লোৱা। এনে লাগিছিল যেন জীৱনৰ শান্তি ক'ৰবাত এতিয়া মোৰ সম্পূৰ্ণৰূপে হেৰাই গ'ল। প্ৰতিদিনে ঘৰখনত কিবা নহয় কিবা এটা হুলস্থুল হয়। মই স্কুল এখনত কাম কৰিবলৈ এতিয়া আৰম্ভ কৰিলোঁ। মোৰ অৱস্থা ইমান বেয়া হৈ গৈছিল যে কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সন্মুখত কান্দিবলৈ ধৰিলোঁ। মই যেতিয়া তেওঁলোকক মোৰ স্বামীৰ কথাটো কওঁ তেতিয়া তেওঁলোকে শুনি আচৰিত হৈ পৰিছিল। মোৰ কোনোৱেই নাছিল যাৰ আগত মই মোৰ দুখ প্ৰকাশ কৰিবলৈ পাৰোঁ। মোৰ স্বামীয়ে কৈছিল যে পত্নীক মাৰপিট নকৰালৈকে তাই চিধা নহয় আৰু আপোনাৰ মূৰত বহিব। সেইবাবে মই মোৰ পত্নীক কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰিম। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সন্মুখত মোক গালিগালাজ কৰিছিল। তেতিয়ালৈকে আমাৰ কোনো সন্তান নাছিল। মই বৰ চিন্তিত হৈ পৰিছিলোঁ যদিও কাকো ক'ব পৰা নাছিলোঁ। সকলো ঠিকেই আছে বুলি সকলোকে ক'ব লগা হ'ল। মই এটা ভাল জীৱন কটালোঁ হয়, কিন্তু মোৰ মা দেউতাই মোক কিয় এনে এজন মানুহৰ লগত বিয়া কৰাই দিলে সেইটোহে মই বুজি পোৱা নাছিলোঁ। মই তেওঁক সন্তুষ্ট কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰি গ'লোঁ। তেওঁৰ পচন্দ অপচন্দৰ প্ৰতি লক্ষ্য ৰাখিছিলোঁ। তেওঁ যি কয় মই তাকেই কৰোঁ। তেওঁৰ সকলো কথাও মই মানি লওঁ। কিন্তু মই তেওঁৰ কথাবিলাক শুনিলেও তেওঁ মোৰ ওপৰত সদায় খং কৰি যায়। কেতিয়াবা মই ভাবিছিলোঁ যে তেওঁ আন কাৰোবাক ভাল পায় বা আন কিবা এটা আছে যাৰ খং মোৰ ওপৰত উলিয়াই দিয়ে। কাৰণ মোৰ ওপৰত খং উলিওৱাৰ পিছত তেওঁ বন্ধুৰ লগত ওলাই গৈছিল। তেওঁলোকৰ লগত ঘূৰি ফুৰিছিল, হাঁহি ধেমালি কৰিছিল আৰু বহুত সুখী দেখা গৈছিল তেওঁ। তেওঁৰ বন্ধুবিলাকো আমাৰ ঘৰলৈ আহিছিল আৰু যেতিয়া তেওঁৰ বন্ধুবোৰ আমাৰ ঘৰলৈ আহিছিল তেতিয়াই মই গোটেই দিনটো ৰন্ধা বঢ়া কৰি কটাবলগীয়া হৈছিল।
মই কেতিয়াও তেওঁক একো নকওঁ। হয়তো তেওঁ সুখী হ'ব, কিন্তু তেওঁ কোনো কাৰণতে সুখী হ'ব নোৱাৰে। কেতিয়াবা এনেকুৱা লাগিছিল যেন মই বেয়া চকুৰ তলত আছোঁ বা কোনোবাই মোৰ ওপৰত মন্ত্ৰ মাৰিছে, কাৰণ মোৰ লগত ঘটি থকা সকলোবোৰে এতিয়া বুজিব নোৱাৰা হৈ পৰিছিল। মোৰ স্বামীয়ে কাম কৰা অফিচত বিপুল ঘোচ লৈছিল, নিজৰ বাবে উত্তম বস্তু কিনিলে, তেওঁৰ সকলো ইচ্ছা পূৰণ কৰে, কিন্তু মোৰ খৰচৰ প্ৰতি তেওঁ একেবাৰে গুৰুত্ব নিদিলে। মোৰ সকলো খৰচ মই নিজেই বহন কৰিব লাগে। এতিয়ালৈকে আমি আমাৰ ওচৰ চুবুৰীয়াৰ মাজত বহুত কাজিয়া কৰাৰ বাবে বিখ্যাত হৈ পৰিছিলোঁ, কিন্তু কথা বহু দূৰলৈ গৈছিল যেতিয়া তেওঁ মোৰ লগত অকাৰণতে কাজিয়া কৰিবলৈ ধৰিছিল। মোৰ স্বামীয়ে জোৰেৰে চিঞৰিবলৈ ধৰিলে। তেওঁ ক'লে যে আজি মোৰ বাবে ভাল খাদ্য ৰান্ধিবলৈ কৈছিলোঁ আৰু তুমি দালি ৰান্ধিলা। মই ক'লোঁ, যদি আপুনি কিবা এটা ভাল খাবলৈ বিচাৰে তেন্তে আপুনি কিনিবৰ বাবে পইচা দিব লাগিছিল। কথাবোৰ ক'ৰ পৰা আৰম্ভ হ'ল আৰু ক'লৈ গ'ল নাজানো, আৰু তেওঁ ক'লে যে মই তোমাৰ লগত বাধ্যত পৰিহে আছোঁ। তেওঁ বৰ বেছি বকি আছিল আৰু খং উঠিছিল, যাৰ বাবে তেওঁৰ ৰক্তচাপ বাঢ়িবলৈ ধৰিলে আৰু লগে লগে তেওঁৰ ষ্ট্ৰক মাৰিলে। এতিয়া তেওঁৰ সমগ্ৰ শৰীৰটো অসাৰ হৈ পৰিছিল। আগতে স্কুল এখনত কাম কৰিছিলোঁ, ঘৰৰ লগতে সকলো কাম কৰি গৈছিলোঁ আৰু তেওঁৰো যত্ন লৈছিলোঁ। এতিয়া তেওঁৰ দৃষ্টিভংগী সলনি হ'বলৈ ধৰিলে। তেওঁ ভাবিবলৈ ধৰিলে যে এইজনী মোৰ পত্নী, যাৰ লগত মই ইমান বেয়া কাম কৰিছিলোঁ, মাৰপিট কৰিছিলোঁ, আৰু এতিয়া তাই মোৰ ইমান যত্ন লৈ গৈ আছে। প্ৰত্যেক দিনাই তাই মোৰ সেৱা কৰি গৈ আছে। এদিন মোৰ স্বামীয়ে মোক এটা অদ্ভুত ইংগিত দিলে। মই বুজি নাপালোঁ যে তেওঁ মোক কি কৈ আছিল। তেওঁ আঙুলিৰে ইংগিত এটা কৰিলে। মোক কি কৈ আছে আঙুলিৰে আঙুলিয়াই দি, সেইটোহে মই ধৰিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ তেওঁ বাথৰুমলৈ যাবলৈ বিচাৰিছে বা ভোক লাগিছে বুলি কৈছে, কিন্তু আজি তেওঁ কৰা ভংগীমাটো অলপ বেলেগ আছিল। তেওঁ ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছিল যদিও তাৰ অৰ্থ এইটো নাছিল যে তেওঁ ষ্ট'ৰ ৰুমলৈ যাবলৈ বিচাৰিছে। মই তেওঁক সুধিলোঁ যে কি হ'ল, আপুনি কিয় ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছে? ষ্ট'ৰ ৰুমটোলৈ যাবলৈ বিচাৰে নেকি? তেওঁ তেতিয়া না কৰিলে। মই এতিয়া ঘৰত এগৰাকী বন্ধ কৰা মহিলা নিয়োগ কৰিছিলোঁ, কাৰণ ঘৰৰ কাম বহুত আছিল আৰু চাকৰিও এৰিব নোৱাৰিছিলোঁ। যদি মই কাম নকৰোঁ তেনেহ'লে ঘৰখনৰ খৰচটো মই বহন কেনেকৈ কৰিম? সেইবাবে মই এগৰাকী বন্ধ কৰা মহিলা ভাড়াত লৈছিলোঁ। অফিচৰ মানুহবোৰে মোৰ স্বামীৰ একাউণ্টবোৰো ক্লিয়াৰ কৰি দিছিল। এতিয়া তেওঁ কামলৈ যাবলৈ নোৱাৰিলে, গতিকে দৰমহাও অহা বন্ধ হৈ গ'ল, আৰু তেওঁ আগৰ দৰমহা আৰু ধন পাবলৈ কিছু বাকী আছিল। যেতিয়া মই সিহঁতক ফোন কৰোঁ, সিহঁতে কিবা এটা অজুহাত দেখুৱায়। আমি সেই টকাও পোৱা নাই, আৰু মোৰ স্বামীৰ কাম এনেকুৱাই আছিল যে বহুতে তেওঁক চিনি পাইছিল আৰু তেওঁক ভয় কৰিছিল। অফিচৰ ফাইলবিলাক তেওঁৰ ছবি অবিহনে সম্পূৰ্ণ নহয়, গতিকে তেওঁলোকো লাখ লাখ টকাৰ উৎখোজ দিছিল। তেওঁৰ কিছুমান আত্মীয় আছিল যিসকলে প্ৰথমে টকাৰ বাবে তেওঁৰ ওচৰত থাকিছিল, কিন্তু তেওঁৰ বেয়া সময় পোৱাৰ লগে লগে সকলোৱে তেওঁক এৰি থৈ গুচি গ'ল। সেইবাবে এতিয়া তেওঁ উপলব্ধি কৰিলে যে মোৰ বেয়া সময়ত মোৰ পত্নীয়ে মোৰ লগত থাকিল। প্ৰতি নিশাই তেওঁ ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই কান্দিছিল। তেওঁক দেখি ময়ো কান্দিছিলোঁ, কাৰণ তেওঁক এনেকৈ দেখি আৰু মই সহ্য কৰি থাকিব পৰা নাছিলোঁ। আমাৰ বিয়া হোৱা 5 বছৰ হ'ল, আৰু সেই 5 বছৰত তেওঁ মোক সকাহৰ উশাহ এটাও ল'বলৈ দিয়া নাছিল। তেওঁ মোৰ তেজ প্ৰতিদিনে উতলিবলৈ দিছিল। তেওঁ মোক বহুত কষ্ট দিছিল, যদিও মই তেওঁক ক্ষমা কৰি দিছিলোঁ। হয়তো তেওঁৰ এই কাৰ্যৰ বাবে শাস্তি পাইছিল। মই আৰু তেওঁক শাস্তি দিবলৈ বিচৰা নাছিলোঁ। তেওঁ কান্দি কান্দি বাৰে বাৰে আঙুলিয়াই থাকে। তেওঁৰ কথাষাৰ মানি চলোঁ, কিন্তু তাত বিচাৰিলে একোৱেই নাপাওঁ। তাত তেওঁৰ কোনো বস্তু নাছিল আৰু তেওঁৰ প্ৰয়োজনীয় একোৱেই নাছিল। এতিয়া বাৰে বাৰে মানুহজনে এটা কোঠাৰ ফালে আঙুলিয়াই দিছে। ইয়াৰ অৰ্থ হ'ল নিশ্চয় কিবা এটা আছে, কিন্তু মই বুজিব পৰা নাছিলোঁ। এনেকৈ এদিন তেওঁৰ সম্পৰ্কীয় বাইক এজনী আমাৰ ঘৰলৈ আহিছিল, আৰু আচৰিত কথাটো হ'ল তাই মোৰ লগত অদ্ভুত কথা কিছুমান পাতি আছিল। তাই সুধিলে যে মই মোৰ স্বামীৰ দৰমহা আৰু ফাণ্ডৰ ধন কেতিয়া পাম। মই ক'লোঁ নাজানো, কিন্তু কিবা নহয় কিবা এটা অজুহাত দেখুৱাই তেওঁলোকে। তাই ক'লে যে নিশ্চয় বহুত টকা, সেই সকলোবোৰ টকা কি কৰিবা? মই ক'লোঁ সেইবিলাক টকা পালে মোৰ স্বামীৰ চিকিৎসা কৰিম, হয়তো বাহিৰত নিলে তেওঁৰ ভাল হ'ব। তাই মোক সুধিলে যে মোৰ স্বামীয়ে আকৌ বিয়া কৰাইছিল নেকি। মই ক'লোঁ যে মই নাজানো, কিন্তু তেওঁ মোক কোনোদিনেই পইচা এটাও নিদিলে। তাই তেতিয়া ক'লে যে তেতিয়াহ'লে সি নিশ্চয় আৰু বিয়া কৰাইছিল। মই ক'লোঁ যদি তেনেকুৱা হ'লহেঁতেন তেতিয়া সেই মহিলাগৰাকী এতিয়ালৈকে ইয়ালৈ নাহিলহেঁতেন নে? কিন্তু মোৰ স্বামীয়ে মোক এনেকুৱা একো কোৱা নাছিল। তাই কৈছিল, তেন্তে তুমি মিছা কথা কৈ আছা। তাৰ সকলো ধন সম্পত্তি তোমাৰ লগতে আছে। আগতে বহু মানুহৰ পৰা সি লাখ লাখ টকাৰ উৎকোচ লৈছিল। সি নিশ্চয় তোমাৰ ওপৰত খৰচ কৰি গৈছে। সি নিশ্চয় তোমাৰ চাল চলন চাই আছে। মোৰ এতিয়া কথাবিলাক শুনি বহুত খং উঠিল। মই ক'লোঁ চাওক, মই নিজেই কাম কৰোঁ। বতাহ বৰষুণ আনকি মই অসুস্থ হ'লেও মোৰ চাকৰি লৈ যাওঁ। মাহত 30 দিন কষ্ট কৰাৰ পিছত মই মাত্ৰ 30,000 টকা পাওঁ, আৰু সেইখিনিও ঘৰুৱা বজাৰত খৰচ হৈ যায়। যদিহে তেওঁ টকা বিচাৰে তেন্তে নিজেই বিচাৰিব।
যদি আপুনি তেওঁৰ টকা আৰু তেওঁৰ দ্বিতীয় পত্নীকো বিচাৰি পায় তেন্তে মোক জনাব। তাই ক'লে, তুমি বৰ অভদ্ৰ আৰু তোমাৰ স্বামীও এনেকুৱাই আছিল, সেইবাবে আজি তেওঁৰ এইটো অৱস্থা হৈছে। তুমি সাৱধান হ'ব লাগে যাতে তুমি এনেকুৱা এটা অৱস্থাত উপনীত নোহোৱা। আজি সি তোমাৰ ওপৰত নিৰ্ভৰশীল, কালিলৈ তোমাৰ যদি কিবা এটা হয়, যদি এনেকুৱা হয় তেন্তে তোমালোক দুয়োৰে যত্ন কোনে ল'ব? সি এতিয়া ইমান কষ্ট পাই থকাতকৈ ভগৱানৰ প্ৰিয় হৈ পৰাই ভাল। তেওঁৰ কথা শুনি মই আচৰিত হৈ ভাবিবলৈ ধৰিলোঁ, এইখন কেনেকুৱা পৃথিৱী? এই মানুহবোৰে আপোনাক কোনো কাৰণতে শান্তিত থাকিবলৈও নিদিয়ে। মই তেতিয়াই তাইক নম্ৰভাৱে ক'লোঁ যে আপুনি ইয়াৰ পৰা যাব পাৰে। তাৰপিছত তাই গুচি গ'ল। মই মোৰ স্বামীক সকলো কথা ক'লোঁ। তেওঁ শুনি আছিল, বুজি পাই কান্দি আছিল। তেওঁ হয়তো মোৰ লগত কথা পাতিব বিচাৰিছিল, কিন্তু এতিয়া তেওঁ ক'ব পৰা শক্তি নাছিল। পিছদিনা মই তেওঁক ডাক্তৰৰ ওচৰত পৰীক্ষা কৰাবলৈ নিলোঁ। ডাক্তৰে ক'লে যে তেওঁৰ আৰোগ্য হোৱাৰ সম্ভাৱনা খুবেই কম। তেওঁ এনেকৈয়ে থাকিব, কিন্তু ইচ্ছা কৰিলে আন কোনোবা ডাক্তৰক দেখুৱাব পাৰে বা আন কোনোবা চহৰলৈ লৈ যাবলৈ পাৰে। ডাক্তৰজনে প্ৰতিমাহে আহি তেওঁক পৰীক্ষা কৰিছিল, কিন্তু কোনো ভাল খবৰ পোৱা নাছিলোঁ। মোৰ স্বামীয়ে বাৰে বাৰে ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই থাকিল আৰু তেওঁ কি ক'বলৈ বিচাৰিছিলে মই বুজিব পৰা নাছিলোঁ। তেওঁ সদায় এনেকৈ কান্দি কান্দি থাকিল। ডাক্তৰে ক'লে যে তেওঁ কান্দি থাকিলে তেওঁৰ চকু দুটা ক্ষতিগ্ৰস্ত হ'ব, আনকি ঔষধেও কাম নকৰিব। মই তেওঁক বুজাবলৈ বহু চেষ্টা কৰিলোঁ আৰু ক'লোঁ যে নাকান্দিব এতিয়া আপুনি, কিন্তু তেওঁ ধৈৰ্যসীমা চেৰাই গৈ সদায় কান্দি গৈয়ে থাকে। এদিন ৰাতিপুৱা তেওঁক জগাবলৈ যাওঁতে দেখিলোঁ যে তেওঁ সাৰ পোৱা নাই। ডাক্তৰক ফোন কৰি মাতিলোঁ। তেওঁ পৰীক্ষা কৰি চাই ক'লে যে তেওঁৰ মৃত্যু হৈছে আৰু তেওঁৰ বাবে ভাল কাৰণ যে তেওঁ জীয়াই থকাৰ আশা হেৰুৱাই পেলাইছে আৰু ইতিমধ্যে তেওঁ বহুত কষ্টত আছিল। ভগৱানে তেওঁক মাতি ভালেই কৰিলে। এইটো কথা শুনি মই কান্দিবলৈ ধৰিলোঁ। যিয়েই নহওক, আটাইবোৰৰ পিছত তেওঁ মোৰ এই স্বামী আছিল। তেওঁ হয়তো মোৰ লগত যিকোনো কাম নকৰক কিয়, কিন্তু তেওঁ জীয়াই থকাৰ অধিকাৰো আছিল। তেওঁৰ এতিয়া শেষ ৰীতি নীতি সম্পূৰ্ণ নীতি নিয়মেৰে পালন কৰিলোঁ। কিছুদিন কামলৈ যোৱা নাছিলোঁ, মই ঘৰতে থাকিছিলোঁ আৰু ঘৰত মোৰ লগত বন কৰা মহিলাজনী আছিল। তাই এতিয়া ঘৰৰ সকলো কাম যেনে ৰন্ধা বঢ়া, চাফ চিকুণ কৰা, কাপোৰ ধোৱা সকলো কাম কৰিছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছত মোৰ কোনো কামৰ প্ৰতি আগ্ৰহ নাছিল। এদিন কোনোবাই দুৱাৰত টোকৰ মাৰিলে আৰু বাইজনীয়ে আহি মোক ক'লে যে এগৰাকী মহিলাই মোক লগ কৰিবলৈ বিচাৰে। তাইৰ লগত সন্তান দুটা আছে। মই সুধিলোঁ তাইৰ নামটো কি। তাই মোক তাইৰ নামটো ক'লে। মই ক'লোঁ যে মই সেই নামৰ কোনো লোকক চিনি নাপাওঁ। ঠিক আছে, তুমি তাইক বাহিৰতে বহিবলৈ দিয়া, মই আহি আছোঁ। আৰু মই ওলাই আহোঁতে সেই মহিলাগৰাকীক সঁচাকৈয়ে চিনি নাপালোঁ মই। তাই ক'লে যে মই তোমাৰ স্বামীৰ দ্বিতীয় পত্নী। এতিয়া তেওঁৰ মৃত্যু হোৱাৰ পিছত মই নিজৰ আৰু মোৰ সন্তানৰ বাবে সম্পত্তিৰ অংশ বিচাৰি আহিছোঁ। 3 বছৰ আগতে তোমাৰ স্বামীয়ে মোক মনে মনে বিয়া কৰাইছিল আৰু 3 বছৰত মোৰ 2টা সন্তানৰ জন্ম হৈছিল। এতিয়া মই মোৰ অধিকাৰ দাবী কৰিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এইটো কথা শুনি মোৰ মনলৈ আহিল সেই মহিলাগৰাকীৰ কথাটো। সেইদিনা আমাৰ ঘৰলৈ অহা মানুহজনীয়ে মানে তাই একো ভুল কথা কোৱা নাছিল আৰু তেওঁৰ বাকী আত্মীয়সকলেও সঠিক কথাই ভাবিছিল। মই ক'লোঁ, বিয়া হোৱা মানুহক বিয়া কৰাবলৈ লাজ নাই নেকি? তাই তেতিয়া ক'লে যে ইয়াত মোৰ কি দুখ আছে? তেওঁ তোমাক ভাল নাপালে আৰু মই ধুনীয়া আৰু মৰম লগা। মোৰ পিছত পৰি তেওঁ মোক বিয়া কৰাই ল'লে। মই ক'লোঁ, ময়ো ধুনীয়া আছিলোঁ, কিন্তু তেওঁ ইচ্ছাকৃতভাৱে মোৰ সৌন্দৰ্যটো নষ্ট কৰি পেলাইছিল। হয়তো মোৰ এই ভাগ্য বেয়া আছিল। আৰু এইবোৰ এতিয়া বাদ দিয়ক, তেওঁ আৰু এই পৃথিৱীত নাই। মোৰ ভাগ মোক দিয়ক। মই ক'লোঁ, তেওঁ মোলৈ একো এৰি থৈ যোৱা নাই। মই মোৰ চাকৰিৰ পৰাই খৰচ চলাই আহিছোঁ আৰু তেওঁৰ জমাধন আৰু দৰমহা এতিয়াও পোৱা নাই। মই পালে আধা দি দিম বাৰু। আৰু এই ঘৰটোৰ কথা ক'বলৈ গ'লে এই ঘৰটোত ভাড়াত আছোঁ। তোমাৰ স্বামীয়ে চলোৱা নাছিল, তেওঁ মোক টকাও নিদিলে। তেওঁৰ সকলো ধন সম্পত্তি নিশ্চয় তোমাৰ ওপৰতে খৰচ কৰিলে, সেইবাবেই তেওঁ ঘৰখনত এটকাও দিয়া নাছিল। তেওঁ জীয়াই থকাত তুমি বহুত ভাল পাইছিলা নহয় জানো? এতিয়া কি বিচাৰে সেই মহিলাগৰাকীয়ে মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে আৰু মোৰ গোটেই ঘৰখন বিচাৰিবলৈ ধৰিলে। মই ক'লোঁ, ইয়াত একো নাই, ইয়াৰ পৰা আঁতৰি যোৱা। মোৰ BP বাঢ়িবলৈ ধৰিলে। মই তাইৰ এই কাৰ্যত বহুত খং উঠিবলৈ ধৰিলোঁ। আৰু সেই মহিলাগৰাকী আছিল অতি জেদী আৰু অভদ্ৰ। এতিয়া একো নোপোৱাত তাই ঘৰৰ পৰা ওলাই আহি ক'লে, মই তোমাৰ ওপৰত নজৰ ৰাখিম। তেওঁৰ টকা আহিলে মই নিজেই ল'বলৈ আহিম। মই সকলো গম পাম। মোৰ বন কৰা বাইজনীয়ে মোক ক'লে যে তাই সেই মহিলাগৰাকীক হেনো চিনি পায়। তাই এগৰাকী বৰ বেয়া মহিলা। তাই প্ৰথমতে ধনী মানুহক ফান্দত পেলায়, তাৰপিছত বিয়া কৰাই লয়। তাৰপিছত তেওঁলোকৰ সকলো টকা পইচা লৈ যায় বা বিবাহ বিচ্ছেদৰ নামত চাইল্ড ছাপোৰ্ট বিচাৰে। কিয় এনে কৰিলে নাজানো, কিন্তু তাই ভাল মানুহ নহয়। গোটেই ঠাইখনে তাইৰ কথাটো জানে। মই ক'লোঁ, মোৰ জীৱনত ভাল একোৱেই হ'ব নোৱাৰে। মোৰ স্বামীয়েও মোক হাৰাশাস্তি কৰিছিল আৰু তেওঁ যোৱাৰ পিছত তেওঁ মোক অশান্তি দি থাকিল। মই কি কৰিম এতিয়া একেবাৰে ভাবি পোৱা নাছিলোঁ। মোৰ স্বামীৰ মৃত্যু হোৱা এতিয়া বেছি দিন হোৱা নাছিল।
মই মোৰ স্বামীৰ কথাকে ভাবি থাকোঁ। কিয় তেওঁ ষ্ট'ৰ ৰুমৰ ফালে আঙুলিয়াই আছিল। শেষ মুহূৰ্ততো তেওঁ সেইটো দিশলৈ আঙুলিয়াই দিছিল। তেওঁৰ স্মৃতিবোৰে এতিয়া মোৰ মাজত থিতাপি লৈছিল। বৰ আচৰিত কথা আছিল যে এগৰাকী নাৰীয়ে কাৰোবাক ভাল পায়, তেতিয়া তেওঁৰ প্ৰতাৰণাও তাইক ক্ষমা কৰে, কিন্তু এজন পুৰুষৰ ইমান শক্তি নাথাকে। মই আজিলৈকে বুজি নাপালোঁ যে মোৰ স্বামীয়ে মোৰ লগত কিয় এনেকুৱা কৰিলে। যেতিয়া মই তেওঁক সদায় ভাল পাইছিলোঁ, স্বামীক সদায় সহায় কৰিম বুলি ভাবি বিয়া হৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ। মই ভাল পাইছিলোঁ, কিন্তু হয়তো তেওঁৰ হৃদয়ত মোক ঠাই দিব পৰা নাছিল। এজন পুৰুষৰ চকুৱে নিৰ্ণয় কৰে এগৰাকী ধুনীয়া নাৰী হয় নে নহয়। এবাৰ পুৰুষে এগৰাকী নাৰীক ধুনীয়া বুলি বিচাৰি পালে, ধুনীয়া নহ'লেও তেওঁ তাইক নিজৰ হৃদয়ৰ ৰাণী হিচাপে ৰাখিবলৈ খোজে। আজিকালি পৰিস্থিতিটো মোৰ বাবে এনেকুৱা হৈ পৰিছিল যে মই গোটেই দিনটো কান্দিয়েই থাকিছিলোঁ, একো খোৱাও নাছিলোঁ। অনবৰতে মানসিক চাপত ভুগিবলৈ ধৰিলোঁ। কিন্তু মোৰ বাবে কি বাকী আছিল? মোৰ তেতিয়াও বৰ বেছি বয়স হোৱা নাছিল। কাকো বিয়া কৰাবৰ মন যোৱাও নাছিল। মই মাত্ৰ মোৰ জীৱনটো শান্তিৰে আৰু নিজৰ ধৰণে কটাবলৈ বিচাৰিছিলোঁ। ইফালে মোৰ স্বামীৰ ফালৰ পৰা কোনো টকাও অহা নাছিল, আৰু দ্বিতীয় পত্নীয়ে বাৰে বাৰে ফোন কৰি মোক হাৰাশাস্তি কৰিবলৈ ধৰিছিল। এতিয়া মই চাকৰি এৰি ঘৰতে থাকিবলৈ ধৰিলোঁ। মোৰ টকা পইচাও ইতিমধ্যে শেষ হৈ গৈছিল। আনকি বাইগৰাকীক চাকৰি এৰিবলৈ বাধ্য কৰাইছিলোঁ। মই আৰু তাইক ধন দিব নোৱাৰা হ'লোঁ। মই আচৰিত হৈছিলোঁ যেতিয়া এদিন তাই মোৰ বাবে নিজৰ ঘৰৰ পৰা ৰন্ধা খাদ্য আনি ক'লে, আপুনি বৰ ভাল বাইদেউ, আপুনি মোক ইমান সহায় কৰিছিল। মোৰ ইমানখিনি সামৰ্থ্য আপোনাৰ বাবে। মই আপোনাৰ বাবে খাদ্যহে আনিবলৈ পাৰিছোঁ। সেইদিনাই মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে আমি যদি এইখন পৃথিৱীত এজন ভাল মানুহৰ কাম কৰোঁ, তেনেহ'লে তেওঁলোকে আমাৰ লগত ভাল ব্যৱহাৰেই কৰে। তাই নিজৰে একো নাছিল, দুখীয়া আছিল আৰু 4টা সন্তানৰ মাক। মই তাইৰ ওপৰত বোজা হ'বলৈ বিচৰা নাছিলোঁ। মই তাইক ক'লোঁ যে মোৰ পৰিস্থিতি ভাল হ'লে মই তাইক নিযুক্তি দিম আৰু তাইক ধনো দিম। তেওঁৰ অফিচৰ কৰ্মচাৰীসকলে ধন দিবলৈ ইচ্ছুক নাছিল। হয়তো তেওঁলোকে টকাখিনি ৰাখিবলৈ বিচাৰিছিল। ইফালে আকৌ দ্বিতীয় পত্নীয়ে মোক হাৰাশাস্তিও কৰিছিল। মোৰ এজন বন্ধু আছিল যাৰ পৰা মই কিছু টকা ধাৰলৈ লৈছিলোঁ আৰু কেনেবাকৈ আমি ৰেচন আনিবলৈ সক্ষম হৈছিলোঁ। সেইটো শেষ হ'বলৈ ওলাইছিল। এতিয়া সেইকাৰণে বৰ চিন্তিত হৈ পৰিছিলোঁ। আনকি বাইগৰাকীকো চাকৰিৰ পৰা আঁতৰাই দিছিলোঁ। ঘৰখন সম্পূৰ্ণৰূপে লেতেৰা হৈ পৰিছিল। যিয়েই নহওক আৰু একো কৰিবলৈ মন নোযোৱা হৈ গৈছিল মোৰ। কিন্তু আজি চাফা কৰিম বুলি থিৰাং কৰিলোঁ। সেয়েহে মই ষ্ট'ৰ ৰুমলৈ গ'লোঁ। সোমোৱাৰ লগে লগে মোৰ স্বামীৰ কথাটো মনত পৰিবলৈ ধৰিলে। মই ভাবিলোঁ যে তেওঁ ইয়ালৈ কিয় আঙুলিয়াই থাকিছিল। হঠাতে মোৰ ভৰিখন পিছলি গ'ল আৰু মোৰ হাতখন বেৰতে খুন্দা মাৰিলে, যাৰ ফলত মোৰ হাতৰ গাঁঠিত দুখ পালোঁ আৰু বেৰৰ এখন টাইলছ ভাঙি গুচি গ'ল। এতিয়া সেইটো দিশলৈ চাওঁতে মোৰ চকু থৰ লাগি গৈছিল। মই যি দেখিছিলোঁ বিশ্বাস কৰিব পৰা নাছিলোঁ। সেইখন বেৰৰ পিছফালে এটা কোঠা আছিল আৰু ভিতৰত এটা শ্বেল্ফ নিৰ্মাণ কৰা হৈছিল। ভিতৰলৈ যাওঁতে মূৰ ঘূৰাই গ'ল মোৰ। ভিতৰত বহুত টকা, সোণ, ৰূপ আৰু ভগৱানেহে জানে কি কি আছিল। মই বুজিলোঁ যে তেওঁ আগতে এই দিশটোলৈ কিয় আঙুলিয়াই বাৰে বাৰে মোক চাবলৈ কৈছিল। মোৰ স্বামীয়ে বহুতৰ পৰা টকা ঘোচ লোৱাৰ বাবে বিখ্যাত আছিল। হয়তো এই সকলোবোৰ সেইবিলাকেই টকা। সকলো উলিয়াই ঠাইখন বন্ধ কৰি আগৰ দৰে থৈ দিলোঁ, যাতে কোনেও চিনি নাপায়। পিছদিনা বাইজনীক ফোন কৰি ঘৰৰ সকলো বস্তু পেক কৰিবলৈ ক'লোঁ যে মই ইয়াৰ পৰা গুচি যাম চিৰদিনৰ বাবে। এতিয়া মই ধন সম্পত্তিৰ কিছু অংশ স্বামীৰ দ্বিতীয় পত্নীক দিম বুলি ভাবি আছিলোঁ। কিন্তু বায়ে মোক ক'লে যে সেই সন্তান দুটা তাইৰ নহয়। তাই মিছা কথা কৈছিল। সেই ল'ৰা ছোৱালীবোৰ আন কাৰোবাৰহে আছিল। সিহঁত তোমাৰ স্বামীৰ সন্তান নহয়। মহিলাজনী আমাৰ ওচৰতে থাকে। কালি এজন মানুহ আহি ল'ৰা ছোৱালীকেইটাক লৈ গ'ল। সম্ভৱ আপোনাৰ স্বামীয়ে তাইক বিয়া কৰোৱা নাই। তাই মিছা কথাহে কৈছিল, কাৰণ এই মহিলাগৰাকীয়ে এনে নাটক প্ৰায় কৰি থাকে। এতিয়া মই বাইজনীক তাইৰ দৰমহাৰ অলপ টকা দিলোঁ। তাই ভাবিছিল মই অফিচৰ পৰা টকাখিনি পাইছোঁ বুলি, কিন্তু অফিচৰ কৰ্মচাৰীয়ে টকাখিনি লৈ গুচি গৈছিল। মই গুচি আহি তাইক কিছুমান বস্তু দি কেইটামান লগত লৈ আন এখন চহৰলৈ বুলি ৰাওনা হ'লোঁ। তাতে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আজি মোৰ লগতে ঘৰ, গাড়ী, স্বামীৰ নামত এখন অনাথ আশ্ৰমো আছে। এই টকা তেওঁৰে আছিল। সেইবাবে তেওঁৰ নামত এখন মই আশ্ৰম খুলিছোঁ। সেইবিলাক টকা মোৰ স্বামীয়ে মোক দিবলৈ বিচৰা নাছিল, কিন্তু হয়তো ভাগ্যই মোৰ বাবে সেইটো ৰাখিছিল। এই টকাৰে মোৰ কিবা এটা ভাল কাম কৰিবলৈ মন গৈছিল। এনেকৈয়ে বছৰ বছৰ ধৰি তেওঁ টকাখিনি জমা কৰি ৰাখিছিল, যদিও খৰচ কৰিব পৰা নাছিল। এয়াই জীৱন, উত্থান পতন আছে। কিন্তু এতিয়া মই কাকো বিশ্বাস কৰিবলৈ নোৱাৰোঁ, গতিকে পুনৰ বিয়া হ'বও নিবিচাৰোঁ। ভাল চাকৰি এটা পাবলৈ আৰু পঢ়া শুনা কৰাৰ সিদ্ধান্ত লৈছিলোঁ। কাৰণটো হ'ল যিমানেই ধন সম্পত্তি নাথাকক কিয়, এদিন শেষ হৈ যায়। মোৰ স্বামীক আনন্দ মনেৰে মই মনত পেলাওঁ আৰু তেওঁৰ আত্মাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। কাৰণটো হ'ল তেওঁ যেনেকুৱাই নাছিল কিয়, তেওঁ মোৰেই স্বামী আছিল।
প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।